Hello guys, welcome back to my YouTube channel. Suman vlog guys, নতুন এটা ভিডিও স্বাগতম জানালো। টাইটেল সমজে গাইস গমে পেছে যেহেতু মই ফিজিক্যাল ওপৰত মানে ভিডিও বনাম কে মানে মই বনাব টাইমে পোৱা নাছিলো তো ফাইনালি আজি লং ভিডিও এটা লৈছো পুৰা জাৰ্নিটো কম মানে 2 তাৰিখে মোৰ ইন্টাৰভিউ আছিল যেহেতু 2 তাৰিখৰ মানে ইন্টাৰভিউ দিব যোৱাৰ দিনা পুৰা পাস কেনেকা হলো তাৰ ভেৰিফিকেশন কেনেকা হল মেডিকেল কেনেকা হল চেষ্ট টেষ্ট হাই সাইজ কেনেকা জুখিলে লং জাম্প কিমান মাৰিলো সব এভৰিথিং জনাম তো ভিডিওটো শেষলৈ চাব যদি মোৰ চেনেলটো নতুন গাইছে তো সাবস্ক্ৰাইব কৰি দিব কাৰণ 40,000 হৈছে তো এইটো মানে তো যাতে 40,000 টো জলদি হৈ যায় তো আশা কৰো তোমালোকে মোৰ 40,000 টো যাতে জলদি কৰি দিবা আৰু কমেন্ট দিবা তোমালোকে ক'ৰ পৰা চাইছা তেতিয়া ভাল লাগিব ন তো বাকি মই ডাইৰেক্ট ভিডিওটো বনাই দিছো আৰু ফাৰ্স্ট 2 তাৰিখে মোৰ ইন্টাৰভিউ আছিল তো 2 তাৰিখে পুলিচ ৰিজাৰ্ভত গলো তেজপুৰ পুলিচ ৰিজাৰ্ভত আছিল যেটা আমাৰ 200 মিটাৰ ট্ৰেক তো তোমালোকৰ ফালে কিমান মিটাৰ ট্ৰেক আছিল কমেন্ট কৰি জনাবা আৰু কিমান মিনিটত মাৰিছে এইটো কমেন্ট কৰিবা তো আমাৰ 200 মিটাৰ ট্ৰেক আছিল 16 পাক হয় তো ফাৰ্স্ট গলো গৈ বেক চেক থৈ কাপোৰ চাপোৰ চেঞ্জ কৰিলো কৰি পেলাই তাৰছত তোমাৰ এডমিট মেডিক আধাৰ কাৰ্ড পিছত তোমাৰ ইফালে কাষ্ট সাৰ্টিফিকেট এইবিলাক ভেৰিফিকেশন কৰিলে ফটো চটো মানে উঠাই কিনি তাৰছত তোমাক যোনটো জিপিএছ এটা দিয়ে ন মানে দৰাবাত যোনটো বান্ধি ল'ব লাগে তো সেইটো দিলে সেইটো দিয়াৰ পিছত বান্ধিলো তেজপুৰ ৰিজাৰ্ভত মানে পুলিচখিনি ইমানে ভাল আছিল তো হাঁহি ফূৰ্তি কৰি দিনাই 5 মিনিটমান কথা পাতিলো পাতি কিনি পিছত আমাৰ ট্ৰেকটোত লৈ গ'ল ট্ৰেকটোত লৈ যাই পেলাই আকৌ তাত আমাৰ অচি ছাৰ আছিল নেকি তেজপুৰৰ অচি ছাৰবিলাক আছিল আৰু তো ইমানকৈ চিনি নাপাওঁ তো সিহঁতে বুজালে যোনটো লাইনটো ক্ৰছ কৰিব নালাগে লাইনত 3জনকৈ লগাইছে তো আমি 6জন দৌৰিছিলোঁ তো 3জন মানে দুটা লাইন আছে তো দৌৰিলোঁ তো তাৰ পৰা যোনটো লাইনৰ পৰা দৌৰিছোঁ সেইটো লাইনতে আহি পেলাই ৰখিব লাগিব বুলি বুজালে ধুনীয়াকৈ তাৰপিছত দৌৰি পেলাই 16 পাক দৌৰিলোঁ তো মই আমাৰ ইয়াত ফিল্ডত দৌৰা নিচিনা নহ'ল একদম ফিল্ডত দৌৰি গৈছিলোঁ মই লাষ্ট 12 কিমানত মাৰি গৈছিলোঁ তো তাত গৈ পেলাই মানে 13:30 লাগি গ'ল তো 1 মিনিট বেছি লাগি গ'ল তো বহুত মনটো বেয়া লাগিলে বাট একো নাই তো পাছটো হ'লো পাছ হ'ব আশা আছিল তো পাছ হ'লো পাছ নহ'লে যে মোৰ কি হ'লো মই দিমাগটো মোৰ মানে ঘূৰি গ'ল তো বাট পাছ হ'লো তো তাৰপিছত পাছ হৈ কিনি ৰানিংটো পুৰা 16 পাক মাৰি পিছত সেই লাইনটো প্ৰায় ক্ৰছ কৰি পেলাই ভিতৰত সোমাই পেলাই তাৰপিছত কথা আছে তাতে অলপ ৰেছ ল'লোঁ ৰেছ মানে বেছি নহয় 2 মিনিটমান ৰেছ লৈ পেলাই তাৰপিছত আমাক যোনকেইটা 6জনৰ ভিতৰত আমি 4জন পাছ হ'লোঁ 4জনৰ পাছ হোৱাৰ পিছত আমাক লৈ গ'ল লং জাম্পত তাৰপিছত লং জাম্পত বুজালে এনেকুৱা চিনটো তাৰ পৰা পাৰ হ'ব নালাগে ভৰিটো তেনেকুৱাকৈ বুজালে আৰু কাৰণ ফাৰ্ষ্ট টাইম দিছিলোঁ ন বাকী দাদাকেইজনেতো আগত দিছে বাৰু বাট লগৰ দাদাকেইটা আগত দিছে কিন্তু মই ফাৰ্ষ্ট টাইম দি আছিলোঁ তো এইটো মানে লং জাম্পৰ এইটো ভালকৈ সুধিলোঁ ক'লোঁ এনেকুৱা কেনেকুৱা কি হ'ব তাৰপিছত ক'লে ধুনীয়াকৈ বুজাই দিলে তাৰপিছত মাৰিলোঁ তো মই 5:18 নে 5:20 কিবা এটা এনেকুৱা মাৰিলোঁ তো মুঠতে এবাৰে মাৰিছোঁ এক্সেলেণ্ট মাৰিছোঁ তাৰপিছত মাৰি পেলাই দাদাকেইজনে মাৰিলে তো চবেই এক্সেলেণ্ট মাৰিলোঁ তাৰপিছত মাৰি পেলাই আমি গ'লোঁ গৈ কিনি তাৰপিছত চিনাপত গ'লোঁ চিনাপত আকৌ নাম মাতিলে মাতাৰ পিছত এজনকৈ মাৰিলোঁ চিনাপো এক্সেলেণ্ট তাৰ পৰা চিধা গ'লোঁ আমি চেষ্ট জুখিবৰ কাৰণে হাইট আৰু চেষ্ট তাত জুখিলোঁ হাইট হৈছে মোৰ 160 তো 163 হৈছে তো 160 লাগিছিল নেকি তো 163 হৈছে মোৰ তো কিছুমান ল'ৰা মানে হাইটত ওলাই দিছে কোনোবা 1 মিনিটৰ কাৰণে মানে 1 পাকৰ কাৰণে পাহৰি গৈছে মানে এনেকুৱাবিলাক বহুত বেয়া লাগে তো বাট একো নাই যিকেইটাৰ এনেকুৱা হৈছে 1 পাক ৰখি গৈছে বা চেষ্টত ওলাই গৈছে বা হাইটত ওলাই গৈছে তো একো নাই নেক্সট টাইম ভালকৈ দিবৰ কাৰণে চেষ্টা কৰক কাৰণ ফুল ছাপৰ্ট থাকিব আৰু মানে হাৰ নামানিবা বাছ লাইফত তো এইটো কাৰণে আৰু এবাৰ ট্ৰাই কৰিব আৰু পোষ্ট আহিব তো এতিয়া আমি পাছ হৈছোঁ বাকী এক্সাম আছে ভালকৈ পঢ়িব লাগিব তো সাহস যাতে দিয়া আমাকো তো যাতে ভালকৈ পঢ়িব পাৰোঁ তো বাকী পিছত চেষ্ট আৰু হাইট জুখিলোঁ তাৰ পৰা চিধা আমি আহিলোঁ মেডিকেলত অহাৰ লগে লগে নামকেইটা মাতি পিছত গ'লোঁ পিছত তোমাৰ কালাৰ ভিজনটো যোনটো নম্বৰবিলাক লিখা থাকে সেইটো দেখালে সেইটো ক'লোঁ 3জন আমি আমাৰ গাঁৱৰ 3জন দাদাও পাছ হ'লোঁ দুটা দাদা আৰু দাদা মানে লগৰো হয় দাদাও হয় দেই মোতকৈ ডাঙৰ দাদা তো 2জন আৰু মই তাৰপিছত আমি ক'লোঁ কৈ কিনি তাৰপিছত দূৰৰ পৰা যোনটো ডিষ্টেঞ্চ মানে কালাৰ এইটো হেৰি কৰে তো সেইটো ক'ব দিলে সেইটো ক'লোঁ ধুনীয়াকৈ হৈ গ'ল তাৰপিছত তাৰ পৰা নি পেলাই তোমাৰ ভিতৰত লৈ পেলাই তোমাৰ নগ্নি চালে তাৰপিছত ভৰি চিৰিবিলাক মানে কিবাখিনি চালে তো চোৱাৰ পিছত চব ঠিকে আছে তাৰপিছত তোমাৰ প্ৰাইভেট পাছ মানে ছাইডত নি পেলাই চালে তো প্ৰাইভেট পাছটো চাবই বাৰু তো তোমালোকৰ ফালে চাইছে নাই বা তোমালোকৰ ফালে মেডিকেল কেনেকৈ আছে তো কমেণ্ট কৰি জনাবা তো আমাৰ ফালে এনেকুৱা আছে কাৰোবাৰ বহুত হাৰ্ড হৈছে কাৰোবাৰ মানে ইজি হৈছে আৰু তো মোৰতো নাজানো ইজি হৈছে নে হাৰ্ড হৈছে কাৰণ মোৰ ফাৰ্ষ্ট টাইম মই ইমান নাজানো তো মই এনেকৈ দিলোঁ ধুনীয়াকৈ পূৰা প্ৰাইভেট পাৰ্ট এইবিলাক চব চাই পেলাই তাৰপিছত আমি আহি গ'লোঁ ছাইডত গৈ পেলাই তাত বহিব দিলে বহি পেলাই ধুনীয়াকৈ লগৰকেইটাৰ লগত চিনাকি হ'লোঁ চবেই ক'লে কিমান মাৰিছে কোনে কিমান নাই মাৰা তেনেকৈ লগৰ পালোঁ পিছত এনেকৈ মাত চাত দিলে কথা চব ধুনীয়া পূৰা মানে বিন্দাছ তাৰপিছত গৈ পেলাই তাৰপিছত তোমাৰ ভেৰিফিকেশ্যন হ'ল জেৰক্স কপি আৰু অৰিজিনেল কপি তো অৰিজিনেল কপিকেইটা চালে জেৰক্স কপিকেইটা ছাৰহঁতে ৰাখিলে তো ৰখাৰ পিছত ভেৰিফিকেশ্যন হৈ গ'ল ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছত ধুনীয়াকৈ আমি ছাইডত বহিলোঁ পিছত তাৰপিছত কিবাখিনি ছাৰকেইটাই পূৰা ফুল জজ দিলে জজ দি মানে পূৰা মজা আৰু তাৰপিছত তাৰ পৰা আহিলোঁ অহাৰ পিছত 5-10 মিনিটমান ৰখাৰ পিছত তোমাৰ পূৰা যোনটো শ্লিপটো দিয়ে সেই শ্লিপটো আনিলে শ্লিপটো অনাৰ পিছত চবকে নাম চাম মাতি দিলে ফাৰ্ষ্ট মোকে নাম মাতিলে
পিছত মাতাৰ পিছত মই চালোঁ 50.56 পাইছোঁ। তো নাজানো আৰু নাম আহিব নে নাই। বাকী বহুতে কৈছে মোৰ নাম আহিব, বহুতে কৈছে পঢ়ি থাক, বহুতে কৈছে তই পঢ়ি লাভ নাই, তোৰ নাম নাহে, ডাইৰেক্টে কৈছে। তো কিছুমান থাকে ন মানে জ্বলে, পোকৰ জ্বলে, তো সিহঁতে ডাইৰেক্টে কৈছে তোৰ নামেই নাহে। তো নাজানো, কাৰণ চোৱা এবাৰ পাইছে চবে 48, 49, 50 পৰাই মানে মাৰিছে। তো নাজানো কাট অফৰ ওপৰত কেনে কি হয়, বাট পঢ়ি আছোঁ বা পঢ়িম আৰু ভালকৈ চেষ্টা কৰিম। এবাৰ এক্সামটো যদি আহি যায় ভালকৈ দিবৰ কাৰণে, এবাৰ এটা চাকৰিটো ল'বৰ কাৰণে চেষ্টা কৰিম। তো তোমালোকে এনেকুৱা চেষ্টা কৰা। তো বাকী আকৌ এবাৰ কৈছোঁ মোৰ নাম আহিব নে প্লিজ কমেণ্ট কৰি জনাবা। আৰু তোমালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাই আছা, ৰানিং কিমান মিনিটত মাৰিলা, আৰু কেনেকুৱা মেডিকেল হৈছে, বা ল'ৰা হওক ছোৱালী হওক কিমান পাইছা, আৰু কামাণ্ডৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে না। মই কামাণ্ডৰ কাৰণে এতিয়ালৈকে দৌৰা নাই, দৌৰিব লাগিব, বাট আগত এইটো ক্লিয়াৰ কৰিলোঁ এক্সামটো। তো কিমান টোটেল মাৰ্কছ মানে ফিজিকেলত কিমান আহিছে, তো কমেণ্ট কৰি জনাব। তো তেতিয়াই ভাল লাগিব ন। তো বাকী ভিডিঅ'টো এইটোৱে মানে যে বহুতে কৈছিল ভিডিঅ' এটা লাগে, তো এইটোৱে। মেডিকেলো ইমান হেৰি হোৱা নাই। চেষ্টো মই 80 নৰ্মেল হৈছে, আৰু তোমাৰ মই ফুলাইছোঁ 86, তো 6 ফুলাইছোঁ। তো বাকী কোনে কিমান ফুলাইছা, আৰু হাইট কাৰ্ড কেনেকুৱা হৈছে, আৰু কাৰ্ড বেয়া হৈছে, কাৰ্ড ভাল হৈছে, সকলোৱে কমেণ্ট কৰিবা, যাতে কোনো যাতে বেয়া হোৱাবিলাকক মানে ডিম'টিভেট নকৰা, সিহঁতক জজ দিয়া, যাতে মানে হাৰ নামানে লাইফটো। তো মইতো যিকেইটাই মানে বেয়া হৈছে, তো মই সিহঁতক এটাই কৈছোঁ, নেক্সট টাইম ভালকৈ দিবা। আৰু মোৰ ছাবস্ক্ৰাইবাৰো হয়, মোৰ মানে ইনষ্টাগ্ৰামত মোৰ চিনাকি হোৱাৰ ল'ৰা এটা, জাষ্ট মই গৈছিলোঁ দৌৰিবৰ কাৰণে। তো তেতিয়া মানে আহি পেলাই কৈছে মই 15 পাক মাৰিলোঁ, 16 পাক হোৱাৰ কাৰণে 16 পাক হৈছে বুলি। তো মানে এনেকুৱা ভাল টাইমিঙত মাৰিছিল ন, কি ক'ম। বাট সি 1 পাকটো মানে গল্টি হৈ গ'ল তাত। তো তাৰ কাৰণে ভাবচোন, তাৰ ইমান 1 বছৰ প্ৰেক্টিছ কৰা পানীত গ'ল। বাট একো নাই, মই তাক এটাই কৈছোঁ, মন বেয়া কৰি লাভ নাই, আৰু আহিব, পূৰা জছত প্ৰেক্টিছ কৰিলে হ'ল, যাতে এবাৰ পূৰা ভালকৈ ক্লিয়াৰ কৰি দিয়ে। মই এইটোৱে কৈছোঁ। তো কাৰণ মই জানে মই আগৰ পৰা মই জজ দি আহিছোঁ, আৰু আগলৈ দি থাকিম। বাছ তোমালোকে মোক খালি কমেণ্ট কৰি জনাবা, আৰু যদি মোৰ চেনেলটো নতুন হৈছে তো ছাবস্ক্ৰাইব কৰি দিবা। তো ভিডিঅ'টো বেছি নকৰোঁ, যদি ভিডিঅ'টো ভাল লাগিছে তো লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তো নেক্সট ব্লগ লগ পাম, টাটা বাই বাই। তো সোমবাৰৰ পৰা মই চাগে আৰু ৰানিঙৰ ভিডিঅ' আনিম, তো টেনশ্যন ল'ব নালাগে।